তো হাই গাইজ, কি খবৰ? আৰু আজি অকণমান বেলেগ ভিডিঅ'টো হ'বলৈ গৈ আছে। আজি মোৰ মুখ নহয়, আজি মই ই-ৰিক্সাত বহি কিনে নিব আহিছিলোঁ মিঠাই। টাইটেল থাম্বনেইল চাই আপোনালোকে গম পায়ে গৈছে কি ভিডিঅ' হ'ব, কেনেকুৱা ভিডিঅ' হ'ব। বৰ্তমান এখন বিয়াত গৈ আছোঁ আৰু বিয়াখনৰ পৰিৱেশ দেখুৱাম। আমাৰ গাঁৱৰে ভৱানীপুৰলৈকে আহিছিলোঁ মিঠাই নিবলৈ, তো বিয়াৰ পৰিৱেশ দেখুৱাইছোঁ। তো এইখনে সেইখন বিয়া। তো ইয়াত আমি কি কৰোঁ, কাৰ বিয়া, সকলো গম পাব। কেৱল মাত্ৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কেনেকুৱা পায় চাই কমেণ্ট কৰি জনাব। আৰু গাইছ, এইটো যে দেখিছে আপোনালোকে ফিছ টেংক, এইটো দিছে সুভাষ নাথ, যি অসমৰ বিখ্যাত এজন নাগৰা নামৰ পাঠক। তো তেখেতে এইটো বনাই দি গৈছে। তেখেত আৰু ময়ে পোৱা এইখিনি কাম কৰিছিলোঁ আৰু আজিকালি এখন বিয়াত নহয়, সকলো বিয়াতে থাকে চেল্ফি ষ্টেণ্ড। তো ইয়াতো আছে চেল্ফি ষ্টেণ্ড আৰু এনেকৈ ধুনীয়াকৈ চেয়াৰবিলাক পাৰি থৈ দিছোঁ। আৰু আমি আজি বৰ্তমান ইয়াত কেটাৰিং কৰিব আহিছোঁ আৰু কেটাৰিং কেনেকৈ কি হয় সকলো দেখুৱাই আছোঁ ৰ'ব। नाजुकी सानी रे मिसी की आई थी कोई ना खाजे मुर होलाई हो नाजुकी सानी रे मिसी की आई। তো বিয়া এখনত ব্যস্ত সকলোৱে ব্যস্ত নিজৰ নিজৰ কামত। তো ইয়াত কাটি আছে পাঠাৰ মাংস, তো তাত চেলে আছে আৰু ইয়াত কাটি আছে। আৰু মই বেনাৰখন লৈ কিনে এতিয়া যাওঁ আৰু তাত সোমাই। তো পোনপ্ৰথমে খোৱা ঠাইত আমি বাৰু এনেকৈ বেনাৰখন লগাই দিওঁ। তো ইয়াত বিয়া বুলি নহয়, আমাৰ যিমানখন কেটাৰিং মাৰিলোঁ আজিলৈকে সিমানখনতে বেনাৰখন এনেদৰে মাৰা হয়। আৰু এইখন বিয়াত খোৱা ঠাইখিনি ইমান সুন্দৰকৈ সজাইছে, ওপৰটো হওক বা তলটো কাৰ্পেট ধুনীয়াকৈ পাৰিছে। আজিকালি হয়তো কমনে হৈ গৈছে বাৰু, সকলোতে এনেকুৱাই কৰা হৈছে, কিন্তু প্ৰায় কম এনেদৰে কৰা হয়। তো ইয়াতো ধুনীয়াকৈ সুন্দৰকৈ বনাইছে, সেইবাবে আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাম। আৰু আমি আমাৰ পূৰা যোগাৰবিলাক ৰেডি কৰি ল'লোঁ, যিহেতু দুপৰীয়া ভাত দিব সময় হ'বই। ইয়াৰ 1 বাজি গ'ল। তো মিনিমাম 1:30 মানৰ পৰা পূৰা ভাত দি দিয়া হ'ব কমপ্লিট। যিসকলে আহি বহিছে খাই ল'ব আৰু আপোনালোকে চাই থাকক, বেলেগে খাই থাকিব, আপোনালোকে চাই থাকক বাৰু। তো গাইছ, মানুহ বহা নাই, কিন্তু আৰু যদি বেছি ভিৰ হৈ যায় এইখন পেণ্ডেলত, এইফালেও এখন পেণ্ডেল বনাইছে। কিন্তু এইখন পেণ্ডেল আমি যেতিয়া লাগা হয় বেছিকৈ, তো তেতিয়াহে এইখন পেণ্ডেলত মানুহ সোমাব দিম, এনেহ'লে মই সেইখন পেণ্ডেলত মানুহ সোমাব নিদিওঁ। তো সেইকাৰণে সেইখন ৰাখি থৈ দিছে ইমাৰ্জেঞ্চিৰ কাৰণে। আৰু ৰভা তলত পূৰা মানুহ বজায়। আৰু এইফালে হৈছে ৰান্ধনী, তো ৰান্ধনীও পূৰা ৰান্ধি আছে বস্তুবিলাক, মোৰ পৰা দেখুৱাইছোঁ আপোনালোকক। শিৰতে সিন্দুৰ দুহাতত যে তোকাৰ বোল হলাহি মোৰ লখিমী বুকুৰ উলাহতে নাচ। এইফালে মাছ সাজি থোৱা হৈ গৈছে, আমাৰ এই কেটাৰিঙৰ চলিবিলাক সাজি থৈ দিছে আৰু সাজিব আছে বাৰু। আৰু ডিমা আছে বেলা সন্ধিয়ালৈকে। আৰু এইফালে আছে মলাই চমচম, তো এইও মিঠাই ভাতৰ লগতে দিয়া হ'ব বাৰু। আৰু এটা কথা, এইটো হৈছে ষ্টক ৰুম। আমাক কিবা কিবি লাগিলে বাৰু এইফালৰ পৰা লৈ যাওঁ ষ্টক ৰুমৰ মানুহজনক কৈ কিনে। এয়া চৌধুৰীদা আৰু নৱদা আহি গ'ল মাছ সাজিবৰ কাৰণে। আৰু এইফালে আমাৰ এইটো যিটো চিন দেখিছে আপোনালোকে, এইটো চিন হৈছে হাঁহৰ মাংস, এইটো য'ত বন্ধা আছে এইবিলাক হৈছে হাঁহৰ মাংস। তো এইবাৰ দিয়া ষ্টাৰ্ট। আৰু এইটো যিটো টিচু দিছে, এই টিচুটো অকণমান ভাল দিছে। যিটো টিচু দিছে আৰু সেই টিচুটো একদম ভাল লাগছে আৰু বেলেগতকৈ অকণমান বেলেগ। আৰু এইফালে ফুটুকে ভৰাই আছে ভাজি, আৰু সৌ পিনে ভৰাই আছে সকলো কৰি আছে। আৰু মই মোবাইলটো লৈ ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ। তেতিয়া ডাঙৰে ভৰাই আছে মাংস। তো মই অকণমান এনেই বাৰু ভিডিঅ' এটা কৰিলোঁ আৰু সৰুকৈ। তো দুপৰীয়াৰ কাৰ্যক্ৰম প্ৰায় খতমে। আৰু এইফালে ড্ৰোন উৰাবৰ কাৰণে দাদাই ড্ৰোনখন চলাব কৰি আছে, ট্ৰাই কৰি আছে। আৰু এইবাৰ সন্ধিয়াৰ পালাটো আহি গ'ল। এবাৰ সন্ধিয়াৰ আছে লুচি ঘুগনি কিবা কিবি আছে। আৰু লাইটিং ডিজাইন চাই লওক আপোনালোকে। আৰু মই যে কৈছিলোঁ সুভাষ নাথ, এয়া হৈছে সুভাষ নাথ আৰু এইটো তেওঁৰ পত্নী। তো ইহঁতৰ কুৰ্মা টাইপৰ তেনেকুৱা। তো ইয়াত আহি অকণমান গীত গালে, অকণমান আপোনালোকে সুভাষ নাথ আৰু তেওঁৰ পত্নীৰ গীত শুনক। তো আপোনালোকক মেইন কইনাজনী দেখুৱাই নাই, সেইজন হৈছে মেইন কইনাজনী ইয়াৰ। আৰু এবাৰ নাইট ভিউটো চাই লওক। আৰু সেইফালে ড্ৰোন শ্বুট কৰি আছে পূৰা ধুনীয়াকৈ। আৰু এয়া হৈছে গেটৰ বাহিৰৰ পৰিৱেশ। তো পূৰা দীপাৱলী কৰি দিছে, ৰাস্তা পূৰা ধুনীয়া একদম।
তো ওপাৰে দি পুৰা লাইট টানি দিছে মজা লাগিছে বাৰু তো এনেকুৱা বিয়া আমাৰ গাঁৱত এইখন হৈছে প্ৰথম এনেকুৱা বিয়া তো বহুত বহুত ভাল লাগিছে বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব আৰু সকলোৱে ফটো উঠাত ব্যস্ত হৈ আছে তো বাহিৰতো আছে আৰু যদি ভিতৰত কিবা কিবি চলি আছে বাৰু এইবোৰ টিভিত দেখুৱাই দিছে এনেকৈ মানে কানেকশ্যনটো কৰি থৈ দিছে ভিতৰত কি চলি আছে বাহিৰৰ মানুহ চাব পাৰিব এনেদৰে এনেকুৱাকৈ সময় হৈ গ'ল মিনিমাম 9:30 বাজি গ'ল আৰু লাহে লাহে দৰা আহিব ৰ'ল সেইকাৰণে ঠিক কৰিছিলে আৰু দূৰৰ পৰা অকণমান লাইটটো চাওক মানে ধুনীয়া লাগিছে লাইটৰ পৰিৱেশ আৰু হেনো দৰা আহিব হ'ল তো আপোনালোক দেখাইছোঁ তো গাইছ ইমাখা যে কাৰ্টুন দেখিছে আপোনালোকে ইমাখা চব বোমাই সিহঁতে আনিছে মানে দৰাৰো ঘৰ ওচৰতে সৰু পেটাত আৰু এটাৰ পাছত এটা বোমা মাৰি আছে ঘনে পুৰা বোমা আৰু পাত্তা বোম মাৰি থকাৰ সময়ত আমি মানে আহি নাপালোঁ ভিতৰত মানে অকণমান যোগাৰ কৰিব লগা হ'লতো তো এয়া বম চাওক মিনিমাম 1 ঘণ্টামান ধৰি বোমাই মাৰি আছে তো গাইজ ইমানখিনি বোমা মাৰিলে তো আপোনালোকে চাই হয়তো আমনি পাই গৈছে তো বোমা হ'ব আৰু বহুত এতিয়া আৰু ভিতৰলৈ তো বোমা মাৰি আহি গ'ল দৰাকেইটা আগুৱাই আৰু দৰাৰ আগে নাচি সকলোৱে আহি আছে আৰু ফূৰ্তি তামচা কৰি যিহেতু আজিয়ে বিয়া তো সেইবাবে আজি পুৰা এনজয়ৰ দিন আৰু যে দৰা আহিলে ৰখাই কিনে কিবা প্ৰশ্ন সোধে তো দৰাজনক এনেকৈ আমাৰ মানে গাঁৱৰ যিকোনো সদস্যই হওক এনেকৈ ৰখাই প্ৰশ্ন সুধিছে আৰু আমাৰো এইফালে পুৰা ৰেডি মানে কোনোবা দৰা যাত্ৰী কোনোবা ভিতৰলৈ আহি গ'লে ইয়াত বহি কিনে আমি দি দিব পাৰোঁ আৰু লাহে লাহে এতিয়া সোমাই আহিছে মানে বহু সময় গ'ল ৰখি তো লাহে লাহে এতিয়া সোমাই আহিছে তো দৰাকেইটা বহি থকাৰ সময়তে এনে অকণমান ৰান্ধনী ঘৰত সোমাই আহি ৰান্ধনীৰ ফিলটো লৈছোঁ বাৰু খন্তাই দি গৰম পানীখিনি লাৰি আৰু শেষত এয়া হৈছে দৰা এয়া হৈছে কইনা আৰু ৰভাতলিত সিমানখিনি মানুহ নাই তো যিহেতু বৰ্তমান ৰাতিও হৈছে তো দৰা কইনাৰ নিয়ম নীতিখিনি কৰাৰ পাছত ইহঁতেও বাৰু দৰাজনে কইনাটোক লৈ গুচি যাব আৰু মই এতিয়া ঘৰত যাওঁ আমাৰো কাম মিনিমাম খতম গাইজ সকলোকে মাংস মাছ খুৱাই কিনে এতিয়া মই বনাই আছোঁ আলু পিটিকা মানে মাংস মাছত কৰি গাইজ আলু পিটিকাটো খাই অকণমান আলু পিটিকা দি ভাতটো খাই অকণমান শান্তিয়ে বেলেগ হয় কাৰণ আলু পিটিকা দি যিখিনি ভাত যাব না মজা আকৌ কোনো অনিষ্ট নাই আৰু বেনাৰখন খুলি দিলোঁ পূৰা খুলি কিনে এতিয়া ঘৰলৈকে ৰাওনা তো সকলোকে বাই বাই ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট কৰি জনাব তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বাই